টুকটুকিৰ ডেনি জলচাহত পশ্চিমবংগৰ ২৬ ইঞ্চি বক্তা মৌলানা মনিৰ উদ্দিন। নগাঁও জিলাৰ ঢিঙৰ টুকটুকি ইছলামিয়া হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছাৰ দস্তৰ বন্দী উপলক্ষে অহা ২৭ ডিচেম্বৰত আজিমুছান ডেনি জলচাহৰ আয়োজন কৰা হৈছে। উক্ত ডেনি জলচাহত বেচামাৰী আশ্ৰাফুল উলুম মাদ্ৰাছাৰ সম্পাদক মুফতি হুছাইন আহমদ, হাতীপাৰা মাদ্ৰাছাৰ শিক্ষক মৌলানা অলিউল্লাহ আৰু খৈৰামাৰী আনোৱাৰুল উলুম মাদ্ৰাছাৰ শিক্ষক মৌলানা আতাউৰ ৰহমানৰ লগতে পশ্চিমবংগৰ ২৬ ইঞ্চি বক্তা মৌলানা মনিৰ উদ্দিন উপস্থিত থাকিব। সকলো ধৰ্মপ্ৰাণ ৰাইজক জলচাহত উপস্থিত থাকি ইছলামৰ গৌৰৱ বৃদ্ধি কৰিবলৈ দিনী জলচাহৰ আয়োজক সমিতিৰ সভাপতি হুমায়ুন কবিৰ আৰু সম্পাদক আহমেদ আলীয়ে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। শ্ৰদ্ধেয় ৰাইজ, আমাৰ টুকটুকি হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ দস্তাৰবন্দী সভাখন অহা ইংৰাজী ২৭/১২/২০২৪ তাৰিখ শুক্ৰবাৰ দিনা অনুষ্ঠিত কৰা হৈছে। এই দস্তাৰবন্দী সভাত বিশিষ্ট অতিথি হিচাপে থাকিব ৱেষ্ট বেংগলৰ মালদা জিলাৰ হজৰত মৌলানা মনিৰ উদ্দিন চাহাব। আৰু কেইটা কৈ দিব এনেই তেওঁ হোৱাটছআপত পঠাইছে। তেওঁ মাত্ৰ ২৬ ইঞ্চি উচ্চতা। গতিকে সমূহ ৰাইজক আমি অনুৰোধ জনাওঁ, ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাওঁ, এই ২৬ ইঞ্চি উচ্চতা থকা মানুহজনে গোটেই ভাৰতবৰ্ষত আমাৰ দিনী প্ৰচাৰৰ বাবে মেহনত কৰি আছে, আমাৰ ইয়াতো আহি আছে। গতিকে আমাৰ ধৰ্মদৰদী ৰাইজক আমি এটাই আহ্বান জনাম যে এই কামিল মানুহজনক অন্ততঃ সাক্ষাৎ কৰিবৰ কাৰণে আপোনালোকে অহা ২৭ তাৰিখ মাগৰিব বাদ আমাৰ টুকটুকি হাফিজিয়া মাদ্ৰাছাত আপোনালোক থাকিব। ইয়াত আৰু কেইবাজনো মুখ্য অতিথি থাকিব। আপোনালোকে এই জলচাহত ভাগ ল'বৰ কাৰণে আমি আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ। আমাৰ টুকটুকি ইছলামিয়া হাফিজিয়া মাদ্ৰাছাত অহা ২৭ তাৰিখে দস্তৰবন্দী উপলক্ষে আমি এখন জলচা দিছোঁ। জলচাৰ কাৰণে আপোনালোকে সকলোৱে দোৱা কৰিব আৰু সকলোকে জলচাহত উপস্থিত থাকিবৰ কাৰণে আমাৰ টুকটুকি ইছলামিয়া হাফিজিয়া মাদ্ৰাছাৰ তৰফৰ পৰা আপোনালোকক আমন্ত্ৰণ জনোৱা হ'ল। আপোনালোকে চবেই আমাৰ মাদ্ৰাছাত উপস্থিত থাকিব বুলি আমি আশা ৰাখিছোঁ।